নমস্কাৰ। যিসকল লোকে ৰাতি দেৰিকৈ শুৱে বা দেৰিলৈকে থাকি ভাল পায় বা তেওঁলোকৰ ৰাতি টোপনি নাহে, এই চাৰিটা সমস্যা তেওঁলোকৰ জীৱনত আহিব পাৰে। প্ৰথমটো হ'ল তেওঁলোকৰ ক্ষেত্ৰত ডিপ্ৰেশ্যন। তেওঁলোকৰ যিকোনো কথাতে ডিপ্ৰেশ্যন অৱস্থালৈ যাব পাৰে। সৰু সৰু কথাতে তেওঁলোকক ভাবুক কৰি তুলিব পাৰে। দ্বিতীয়তে, তেওঁলোকক লেজিনেছ কৰি তুলিব। তেওঁলোকৰ এনেকুৱা হ'ব, এই কাম কৰিবলৈ সিটো কাম কৰিবলৈ তেওঁলোকৰ প্ৰত্যেকটো কাম কৰাৰ ক্ষেত্ৰতে ইছ্যু আহিব। অৰ্থাৎ তেওঁলোকৰ কৰিবলৈ মন নাযাব, অৰ্থাৎ লেজিনেছ আহিব। ঠিক তেনেকৈ তৃতীয়টো হ'ল তেওঁলোকৰ ক্ষেত্ৰত এংগাৰ ইছ্যু, অৰ্থাৎ খং খুব বেছি হ'ব। কোনোবাই যদি কিবা এটা হঠাৎ কৈ পায়, তেওঁলোকৰ তাত ৰিয়েকশ্যনটো বহুত বেছি হ'ব। গতিকে যিসকলে দেৰিকৈ শুৱে তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যাকেইটা আহিব। আৰু শেষৰটো হ'ল, অৰ্থাৎ 4 নম্বৰটো হ'ল তেওঁলোকৰ মেমৰি কথা। অৰ্থাৎ তেওঁলোকৰ স্মৃতিশক্তি সাধাৰণতে কমি যায়। তেওঁলোকে সাধাৰণতে যেতিয়া টোপনি দেৰি হয় বা টোপনিৰ ক্ষেত্ৰত তেওঁলোকৰ সমস্যা আহে, তেনেহ'লে তেওঁলোকৰ মনৰ কথা বা যিবোৰ স্মৃতি মনৰ, অৰ্থাৎ মেমৰিজ কৰিবলৈ দিগদাৰ হৈ যায়। গতিকে আপুনি যদি দেৰিকৈ শুৱে তেনেহ'লে এই সমস্যাকেইটাৰ ভিতৰত আপোনাৰ নিশ্চয় আহিব। ধন্যবাদ।